মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজিৰ শ্ৰেণীত স্বাগতম জনাইছোঁ। স্বামী বিবেকানন্দই এষাৰ কথা কৈছিলে, উঠা, জাগা আৰু তেতিয়ালৈ নৰখিবা যেতিয়ালৈকে তোমাৰ লক্ষ্য প্ৰাপ্তি নহয়। আজি চতুৰ্থ শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ্যপুথিৰ পৰা পাঠ ৰাতিপুৱাৰ এটি পাঠাংশ তোমালোকক পঢ়াবলৈ ওলাইছোঁ। তোমালোকে মনোযোগেৰে শুনিবা দেই। আজিৰ পাঠাংশত আমি শিকিম অনুৰূপ শব্দৰ বিষয়ে। অনুৰূপ শব্দনো কি তাৰ বিষয়ে তোমালোকে ভালদৰে জানিবা। অনুৰূপ শব্দ কোনো শব্দৰ অৰ্থ জোৰকৈ বুজাবলৈ মূল শব্দৰ আগত বা পাছত কিছুমান অৰ্থ থকা বা নথকা শব্দ ব্যৱহাৰ কৰা হয়। এনেধৰণৰ শব্দকে অনুৰূপ শব্দ বোলে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে গম পালা নহয় অনুৰূপ শব্দ কাক কয়? এতিয়া আমি অনুৰূপ শব্দৰ কিছু উদাহৰণ লক্ষ্য কৰোঁ আহা। যেনে কিতাপ পত্ৰ, কাম বন, বজাৰ সমাৰ, হিচাপ নিকাচ আদি। তোমালোকে এনেধৰণৰ অনুৰূপ শব্দ আৰু কেইটামান বিচাৰি ওলাবাচোন। ইয়াৰ পৰৱৰ্তী অংশত আমি শিকিম অনুকাৰ শব্দ। আজিৰ এই অনুশিক্ষণ শ্ৰেণীৰ পৰা তোমালোকৰ পৰা মই সুব্ৰত চমদ্দাৰে বিদায় লৈছোঁ। পুনৰ লগ পাম। তোমালোকে ভালে থাকিবা দেই।